আজিৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2000 কোটি টকা মুকলি কৰিলে পিএম কিষাণৰ প্ৰতিজন কৃষকৰ বাবে এটা ভাল খবৰ। প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিয়েই মুকলি কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে পিএম কিষাণৰ 17 নম্বৰ কিস্তিৰ টকা। যিসকল ব্যক্তিয়ে 16 নম্বৰ কিস্তি পোৱা নাই একেলগে লাভ কৰিব পিএম কিষাণৰ 4000 কোটি টকা। আপুনি কিমান তাৰিখত টকাটো পিএম কিষাণৰ 17 নম্বৰ কিস্তিৰ 2000 টকা কেতিয়া সোমাব আপোনাৰ বেংক আজি সময় গ'ল অৰুণোদয়ৰ 1450 টকা আপোনাৰ একাউণ্টত। আত্মসহায়ক 10,000 কোটি টকা কেতিয়া সোমাব আপোনাৰ বেংক একাউণ্টত। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ দিলে মোদী চৰকাৰে। লগতে কাশ্মীৰত ভয়ংকৰ ঘটনা আৰু আছে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। একেলগে জানিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি সম্পূৰ্ণ নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিয়েই মোদীয়ে মুকলি কৰিলে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ 17 নম্বৰ কিস্তিৰ টকা। প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে নৰেন্দ্ৰ মোদীয়ে। কাৰ্যালয়ত উপস্থিত হৈ দায়িত্ব গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ফাইলত প্ৰথমটো স্বাক্ষৰ। 17 সংখ্যা কিস্তিৰ ধন মোকলাই দিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। কাৰ্যালয়ত 100 দিনৰ কাৰ্যসূচীৰ আলোচনা। বিয়লিৰ নতুন মন্ত্ৰীৰে অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰীৰ কেবিনেট। আজি বিতৰণ কৰা হ'ব দপ্তৰসমূহ। প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে নৰেন্দ্ৰ মোদীয়ে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, মুছলমান সৈন্য মোদীৰ মন্ত্ৰীসভাত। মোদীৰ মন্ত্ৰীসভাত নাই এজনো মুছলমান প্ৰতিনিধি। 72 জনীয়া মোদীৰ মন্ত্ৰীসভাত সংখ্যালঘু মুছলমান শূন্য। মোদীৰ প্ৰথমটো কাৰ্যালয়ত মন্ত্ৰীসভাত আছিল 3 গৰাকী মুছলমান মন্ত্ৰী। দেশ স্বাধীন হোৱাৰ পিছত প্ৰথমবাৰলৈ কেবিনেট মন্ত্ৰীত নাই এজনো মুছলমান। মন্ত্ৰীসভাত আছে 27 গৰাকী অন্যান্য পিছপৰা জাতিৰ মন্ত্ৰী। অনুসূচিত জাতিৰ 5 গৰাকী মন্ত্ৰী আছে মোদীৰ মন্ত্ৰীসভাত। মন্ত্ৰীসভাত আছে 7 গৰাকী মহিলা। মোদীৰ মন্ত্ৰীসভাত নাই এজনো মুছলমানৰ প্ৰতিনিধি। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নিৰ্বাচনত বিপৰ্যয়ৰ পিছতে এআই ইউডিএফত জোকাৰণি। কিয়নো আমিনুল ইছলামে পদত্যাগ কৰিলে। হয়, আপুনি ঠিকেই শুনিছে, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। লোকসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছতে এআই ইউডিএফত খহনীয়াৰ সৃষ্টি হৈছে। সাধাৰণ সম্পাদকৰ পদ এৰিলে আমিনুল ইছলামে। বদৰুদ্দিন আজমললৈ প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ। দলৰ সকলো বিষয় বাব এৰিলে আমিনুল ইছলামে। মনকেশ্বৰৰ বিধায়কগৰাকীয়ে সাংগঠনিক সাধাৰণ সম্পাদক ত্যাগ কৰাৰ পিছতেই এআই ইউডিএফত মুকলি বিদ্ৰোহৰ সৃষ্টি হৈছে। লোকসভা নিৰ্বাচনত মনকেশ্বৰৰ বিধানসভা সমষ্টিত বিপুল ভোটত পৰাজয় বৰণ কৰিছে এআই ইউডিএফ দলে। লোকসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছে এআই ইউডিএফত খহনীয়াৰ সৃষ্টি হৈছে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, এপিডিচিএলত ওলাইছে চাকৰি। ক'ত কিদৰে কৰিব আবেদন সম্পূৰ্ণকৈ জানি লওক। ৰাজ্যৰ নিবনুৱাসকলৰ বাবে এটা ভাল খবৰ। অসম শক্তি বিতৰণ নিগম লিমিটেড এপিডিচিএলে ওলাইছে চাকৰি। সহকাৰী হিচাপে বিষয়ৰ 39টা পদ খালী হৈছে। 14 জুলাইৰ ভিতৰত কৰিব লাগিব আবেদন। কলা বিজ্ঞান তথা বাণিজ্যত ন্যূনতম 55% সহ স্নাতক ডিগ্ৰীধাৰীয়ে কৰিব পাৰিব আবেদন। প্ৰাৰ্থীৰ বয়স 21ৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। অধিক জানিবলৈ এতিয়া আপুনি লগ ইন কৰক www.apsc.nic.in ত। ৰাজ্যৰ নিবনুৱাসকলৰ বাবে এটা ভাল খবৰ। যদি আপোনাৰ এখন চাকৰিৰ প্ৰয়োজন আছে এতিয়া আপুনি লগ ইন কৰক আৰু আপুনি সম্পূৰ্ণকৈ আবেদন কৰি ল'লেও